অহা 2ৰ পৰা 5 এপ্ৰিলৰ ভিতৰত ঘোষণা কৰা হ'ব ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ দিন। এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বহাগ বিহুৰ পিছত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ ইংগিত প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আজি পলাকবাৰীত এক চৰকাৰী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে যে অহা 2ৰ পৰা 5 এপ্ৰিলৰ ভিতৰতহে পঞ্চায়ত নিৰ্বাচনৰ সূচী ঘোষণা কৰিব। ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনৰ দিনক লৈ শাসক বিৰোধীৰ মাজত বাকযুদ্ধ অব্যাহত আছে। বিৰোধী আৰু মুখ্যমন্ত্ৰীৰ মাজত বাকযুদ্ধ তুংগত। বিৰোধীয়ে বিচাৰিছে যে 31 মাৰ্চৰ পূৰ্বেই নিৰ্বাচনৰ সূচী ঘোষণা কৰা হওক, কিন্তু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছে যে 29 মাৰ্চ পৰ্যন্ত পৰীক্ষা চলি থাকিব আৰু যাৰ বাবে 30 মাৰ্চ বা 31 মাৰ্চৰ ভিতৰত সূচী ঘোষণা কৰাটো সম্ভৱ নহয় আৰু সেইবাবে 2ৰ পৰা 5 এপ্ৰিলৰ ভিতৰতহে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব। এই কথা স্পষ্ট কৰি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।